গোলাঘাটত পথ সুৰক্ষা মাহ উপলক্ষে বাইক ৰেলী। জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ এক সজাগতা ৰেলী। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে পথ সুৰক্ষাৰ বাইক ৰেলীৰ ফ্লেগ অফ কৰে। দৈনিক পথ দুৰ্ঘটনা ৰোধ কৰা আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হয়। এখন পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভাৰ আয়োজন কৰিলোঁ। ইয়াত আমাৰ মটৰ পৰিবহণ সন্থা, বাইকাৰসকল আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিলে। ইয়াৰ পিছতে আমি এতিয়া পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰিবৰ কাৰণে এটা বাইক ৰেলী কৰিম আমাৰ চহৰখনৰ মাজত। ইয়াত সকলো বাইকাৰ্ছ, ডেকা গাভৰু ল'ৰা ছোৱালী তেওঁলোকে অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ এই পথ সুৰক্ষাৰ সজাগতাৰ জৰিয়তে আমাৰ জিলাখনত বিভিন্ন সময়ত যিবোৰ দুৰ্ঘটনা হৈ আছে বা জনজীৱনৰ প্ৰাণহানি হৈছে, এইবিলাক কিছু পৰিমাণে হ'লেও বন্ধ কৰিবলৈ সক্ষম হ'ব পাৰিম। ধন্যবাদ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।